নমস্কাৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি অসমৰ নিবনুৱা যুৱক যুৱতীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মহিলাসকলৰ বাবে ভাৰত চৰকাৰে এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি 20B কিস্ত তো যিসকল মহিলাৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ কিয়নো ইতিমধ্যে ভাৰত চৰকাৰে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000 কোটি টকা ৰিলিজ কৰিছে তাৰ পিছত লিখা আছে 2.62 करोड़ महिला किसान को मिलेगा सीधे लाभ तो ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে ইতিমধ্যে 2.26 কোটি মহিলাসকলৰ বেংক একাউণ্টত প্ৰদান কৰিছে PM কিষাণ আঁচনি 20 নম্বৰ কিস্তিৰ 2000 কোটি টকা তো আপোনাৰ ঘৰৰ কোনো মহিলা যদি নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি সোনকালে বেংক একাউণ্টখন চেক কৰক বেংক একাউণ্টত ইতিমধ্যে ভাৰত চৰকাৰে সোমাই দিছে PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি 2000 কোটি টকা এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে আৰম্ভ কৰা এখন নতুন আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে লিখা আছে অসমৰ যুৱক যুৱতীৰ বাবে নতুন সুযোগ তো অসমৰ যুৱক যুৱতীসকলৰ বাবে এখন বিশেষ আঁচনি হাতত লৈছে অসম চৰকাৰে তাৰ পিছত লিখা আছে চিফ মিনিষ্টাৰ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল ওমেন টেলেণ্ট CM ফ্লাইট তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে নতুনকৈ আৰম্ভ কৰিলে CM ফ্লাইট আঁচনি এইখন আঁচনিৰ জৰিয়তে কি সুবিধা হ'ব সেয়াও আপোনালোকক জনাই দিছোঁ তাৰ পিছত লিখা আছে বিশ্বজুৰি নিয়োগৰ সুবিধা সহজ কৰি তুলিবলৈ যুৱক যুৱতীসকলক বিশেষ ভাষাৰ প্ৰশিক্ষণ প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে তাৰ পিছত কৈছে প্ৰতিজন প্ৰাৰ্থীৰ বাবে 1,50,000 টকা বিনিয়োগ কৰিব এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে তো যিসকলে যুৱক যুৱতীয়ে ভাৰতৰ বাহিৰত অন্য দেশত কৰ্মসংস্থাপন পাব বিচাৰে সেই সকলো যুৱক যুৱতীৰ বাবে এইখন আঁচনি আৰম্ভ কৰিছে অসম চৰকাৰে তো আজি ইমানেই